ৰাজ্যখনত উৎকণ্ঠা গৰম চলিছে আৰু সেইটো সময়তে আপোনাৰ নগাঁও জিলাৰ উত্তৰ পূৰ্বাঞ্চলত শিঙিমাৰী, বালিকা, শালপৰা, কাৱৈমাৰী, মাগুৰমাৰী, আমবাগান, লাওখা আদিতো মানে প্ৰচুৰ পৰিমাণ গৰম, প্ৰায় আজি 39-40 চেলচিয়াছ মান হৈছে। আৰু এই উৎকণ্ঠা গৰমত ৰাইজ সতৰ্ক হৈ থাকিব লাগে। আৰু আপোনালোকক আমি নিশ্চয় দেখুৱাই আছোঁ যে যিটো নগাঁৱৰ পৰা নগদলি ৰাজ্যিক ঘাইপথ আছে, প্ৰায় খালী হৈ আছে, মানুহৰ সমাগম নাই, মানুহবিলাক ঘৰৰ ভিতৰতে আছে। আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি গছ পুলি ৰুব লাগে। আৰু গছে আমাক অক্সিজেন দিয়ে। আমি জানো আমি যিটো কাৰ্বন ডাই অক্সাইড এৰোঁ সেইটো গছে শোষণ কৰে আৰু গছে ফিল্টাৰ কৰি আমাৰ অক্সিজেন দিয়ে। আৰু গছৰ ছাঁৰ তলত মানুহ আশ্ৰয় লৈছে। আৰু এনেকৈ উৎকণ্ঠা গৰমৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি প্ৰত্যেকে যাতে দুটাকৈ গছ পুলি ৰুওঁ। আৰু এই সমান্তৰালকৈ অসমৰ লগতো যে নগাঁও জিলাৰ উত্তৰ পূৰ্বাঞ্চলতে যিটো উৎকণ্ঠা গৰম চলি আছে, এই গৰমত মানে মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, এনে অৱস্থা হৈছে। আৰু এই ভিডিঅ'টো আপোনালোকক বনাইছোঁ যাতে সকলোৱে সতৰ্ক হৈ থাকে আৰু আৰামত থাকে আৰু নিজে সতৰ্ক হৈ আৰু আনকো সতৰ্ক হৈ থাকিবলৈ দিয়ক। এই উৎকণ্ঠা গৰমৰ পৰা ৰক্ষা পাবলৈ হ'লে আপোনালোকে নিজে নিজে সতৰ্ক হওক।